হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি কৰিম নৱম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় যাৰ অধ্যায়টোৰ নাম হ'ল সংখ্যা প্ৰণালী। এই সংখ্যা প্ৰণালীৰ অনুশীলনী নম্বৰ 1.3 এক্সাৰচাইজ 1.3 আমি এই প্ৰশ্ন উত্তৰখিনি কৰিম। এই ভিডিঅ'ৰ জৰিয়তে আমি এক্সাৰচাইজ 1.3ৰ আটাইবোৰ প্ৰশ্ন উত্তৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাই থাকিবা, ঠিক আছে? ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি এক্সাৰচাইজটো আৰম্ভ কৰোঁতে কেইটামান কথা জানিব লাগিব, সেইখিনি বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে এবাৰ আমি কুৱেশ্যন নম্বৰ 1টো পঢ়ি চাওঁ। কুৱেশ্যন নম্বৰ 1টোনো কি দিছে চাওঁ দেই। মই প্ৰশ্নখিনি টাইপ কৰি থোৱা আছে, তোমালোকে কিতাপত চাই ল'বা, নহ'লে কিতাপত নাচালে ইয়াত চাই গ'লেও হ'ব দেই। এতিয়া প্ৰশ্নটো হ'ল, তলত দিয়া সংখ্যাবিলাক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটো দশমিক বিস্তৃতি কি ধৰণৰ হ'ব উল্লেখ কৰা। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, দশমিক বিস্তৃতি মানে কি সেই বিষয়ে আমি আগতে জানি লওঁ, ঠিক আছে? আমাৰ বিষয়টো হৈছে বাস্তৱ সংখ্যা আৰু এইবিলাকৰ দশমিক বিস্তৃতি। দশমিক বিস্তৃতি মানে এনেকুৱা হয়, এতিয়া ধৰি লওক মই দুটা সংখ্যা কি হৈছে চাবা মানে দেই। মই যদি তোমাক যদি কওঁ 2 হৰণ মানে 2/5, তাৰমানে কি হয় 2/5 অৰ্থটো কি হয় 2 হৰণ 5। তাৰমানে আমি কি কৰিব লাগে, 2ক যদি আমি 5ৰে যদি হৰণ কৰোঁ, চাবা দেই, 2ক যদি 5ৰে হৰণ কৰোঁ তো কিবা দশমিক দিম, হয় নহয়? দশমিক দিয়াৰ লগে 20 হ'ব। তো 20 হ'লে কি হ'ব, এতিয়া 20ক 5ৰে কেইবাৰ 4 বাৰ, হয়নে নহয়? এতেকে 5 4 গুণ 20। এতেকে আমি উত্তৰ আমি কিমান পালোঁ? আমি পালোঁ 0.5। এতিয়া আমি যে যিটো সংখ্যা পালোঁ এইটো এতিয়া দশমিকত আছে নাই? তো এই সংখ্যাটো হৈছে আমাৰ দশমিকত আছে। এতিয়া দশমিকৰ ইয়াত চোৱা, দশমিকৰ থকাৰ দুটা ৰূপ আছে। এটা ৰূপ হৈছে তোমাৰ পৰিসমাপ্তি, এটা হৈছে কি পৰিসমাপ্তি, ঠিক আছে? আনটো হৈছে অপৰিসমাপ্তি, ঠিক আছে? পৰিসমাপ্তিক আমাৰ ইংৰাজীত কওঁ টাৰ্মিনেটিং আৰু অপৰিসমাপ্তিক কয় ইংৰাজীত নন টাৰ্মিনেটিং। এতিয়া কথাটো হ'ল পৰিসমাপ্তি মানে কি হ'ল চাবা দেই। এতিয়া মই যেতিয়া আকৌ দেখাই দিছোঁ, যেতিয়া 5ৰে যেতিয়া 2 হৰণ কৰিলোঁ, প্ৰথমে আমি দশমিকটো দিলোঁ, 20 হ'ল। 20 টকাৰ লগে কি আমি তাৰপিছত কি কৰিলোঁ, 5ক 4ৰে পূৰণ কৰাৰ লগে 20 পালোঁ নাই? তো আমি কি পালোঁ ইয়াতে ভাগশেষ কি পালোঁ? 0 পালোঁ। ইয়াতকৈ আৰু অংকটো আৰু আমি কৰিব নালাগে আৰু, তাৰমানে আমাৰ উত্তৰ কি হৈ গ'ল 0.4তে কি হৈ গ'ল, আবদ্ধ হৈ গ'ল। ইয়াতকৈ আৰু আগল নাযায় আৰু। এতেকে এনেকুৱা ধৰণৰ দশমিক যদি সংখ্যা হয় ইয়াক আমি ক'ম পৰিসমাপ্তি, ঠিক আছে? এতিয়া আমি অপৰিসমাপ্তি এটা উদাহৰণ ল'ম। অপৰিসমাপ্তি দেখিলে তোমালোকে এটা ভালকৈ বুজি পাবা। এতিয়া ধৰি লৈছোঁ মই সংখ্যা এটা লৈছোঁ 20/3। তাৰমানে মই কি কৈছোঁ 20ক 3ৰে হৰণ কৰিব লাগে দেই, ভালকৈ অলপ মন দিবা। মই যদি 20ক 3ৰে হৰণ কৰোঁ, চাবা দেই, চোৱা মই 3ৰে হৰণ কৰিছোঁ 20ক। তো কেইবাৰ কৰিব? প্ৰথমতে কেইবাৰ? 6 3 গুণ 18, হয়নে? এতিয়া চাবা 20ৰ পৰা 18 গ'লে কিমান থাকে? 2 থাকে। এতিয়া যিহেতু 2টো 3তকৈ সৰু, গতিকে আমি কি দিব লাগিব? দশমিক দিব লাগিব। দশমিক দিয়াৰ লগে এইটো 20 হৈ যাব। এবাৰ কেইবাৰ কৰিব লাগিব? আকৌ 6 বাৰ কৰিব লাগিব। 6 3 গুণ 18, হয়নে নহয়? তো এতিয়া চাবা, আকৌ 20ৰ পৰা 18 গ'লে 2 থাকিলে, আকৌ দশমিকটো আছে কাৰণে ইয়াৰ 0 এটা হ'ব, হয়নে নহয়? নেক্সট আকৌ কি 6ৰে কৰিব লাগিব। তো 18 হ'ব, আকৌ 2 আহিব, আকৌ 20 হ'ব, আকৌ 6ৰে কৰিব লাগিব। তাৰমানে আমি যদি অংকটো কৰিয়ে থাকোঁ কি হ'ব, 6 কি হৈ গৈ থাকিব। গতিকে আমাৰ উত্তৰটো কি হ'ব? উত্তৰটো কি হ'বগৈ আমাৰ আল্টিমেটলি 6.666 এনেকৈ ডট হৈ যাব, মানে 66 গৈয়ে থাকিব মানে, হয়নে নহয়? এতেকে এনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক আমি কি কৰি দিম, কি বুলি ক'ম? অপৰিসমাপ্তি। কেছটো বুজি পাইছানে? এনেকুৱা ধৰণৰ দশমিক ৰূপটো বা এইটোক আমি কি, ইয়াক আমি ক'ম দশমিক বিস্তৃতিৰ অপৰিসমাপ্তি। ইয়াক আমি ক'ম অপৰিসমাপ্তি, ইয়াক ক'ম অপৰিসমাপ্তি। এতিয়া বুজি পালানে? এতিয়া চাবা, এই ওপৰৰ আমি যিটো উত্তৰ পালোঁ 0.4ৰ পিছত আৰু ইয়াতে আৰু একো উত্তৰ নোলায় আৰু, গতিকে ইয়াক আমি ক'ম দশমিক বিস্তৃতিৰ পৰিসমাপ্তি। আৰু ইয়াত যে আমি যিটো পালোঁ 6.666 এনেকৈ গৈ থাকিব নাই? তো এনেকুৱা ক'ম আমি দশমিক বিস্তৃতিৰ অপৰিসমাপ্তি। এতিয়া চোৱা, এইটো কি হয় 6.666 এনেকৈ গৈ আছে নাই? এতিয়াকে ইয়াক এনেকৈ নিলিখি আমি কি লিখোঁ চাবা দেই, 6,6 ডিপেণ্ড। গতিকে 6টো ইয়াত কি আছে? 6টো বাৰে ৰিপিট হৈছে নাই? গতিকে 6ৰ আমি ওপৰতে কি দিম? এনেকৈ ডেছ নহ'লে নোৱাৰিবা তোমালোকে বাৰ বুলি ক'বা। 6ৰ পৰা আমি কি দিম? ডেছ নতুবা বাৰ। এইটো কয় বাৰ বুলি ক'ব পাৰা, ডেছ বুলি ক'বা দেই। তো এইটো হৈছে উত্তৰ। তো ইয়াৰ অৰ্থটো মানে কি, মই ইয়াত লিখি দিছোঁ 6.6 ডেছ বা 6 বাৰ, মানে অৰ্থটো হৈছে 6.6666 এনেকৈ গৈ আছে, ঠিক আছে? তো বুজি পালা নহয়? এটা চাওঁ আমি কেনেকৈ পালোঁ, যেতিয়া এটা কৈছোঁ মই কৈছোঁ 0.4, ইয়াৰ পিছত আৰু একো নাই আৰু, গতিকে ইয়াক আমি কি কৰিম? দশমিক বিস্তৃতিৰ পৰিসমাপ্তি, ইয়াক ক'ম পৰিসমাপ্তি, ঠিক আছে? নেক্সট আমি পাইছিলোঁ কি পাইছিলোঁ?
0 পইণ্ট ৰ'বা সৰি 6.6 ডেছ তো এটাকে আমি কি পালোঁ অপৰিসমাপ্তি এটা চাবা দেই ছাত্ৰ ছাত্ৰীসকলে এটা মন দিবা চ' দশমিক বিস্তৃতিৰ অপৰিসমাপ্তিও আকৌ দুটা ভাগ আছে ৰ'বা বাকীখিনি মই মুছি দিছোঁ এতিয়া অকণমান মন দিবা দশমিক বিস্তৃতিৰ অপৰিসমাপ্তিৰ দুটা ভাগ আছে এটা হৈছে পৌনপণিক পৌনপণিক ইয়াক তুমি আকৌ আমি ক'ব পাৰোঁ পুনৰাবৃত্তি কি কৰোঁ পুনৰাবৃত্তি এইটো কৈছে পুনৰাবৃত্তি আকৌ এটা আনটো হৈছে অপৌনপণিক অপৌনপণিক তাক আকৌ বেলেগ আন এটা নাম আছে অপুনৰাবৃত্তি আছে স্পেলিং চাই লৈছোঁ দেই ঠিক আছে বৃত্তই নহয় অপুনৰাবৃত্ত ঠিক আছে ৰ'বা এইখিনি ঠিক কৰি দিছোঁ এইটো অপুনৰাবৃত্ত হ'ব লাগে অপুনৰাবৃত্ত আৰু এইটো হ'ব অপুনৰাবৃত্ত এতিয়া চোৱা অপুনৰাবৃত্ত আৰু পুনৰাবৃত্ত আৰু অপুনৰাবৃত্ত বা পৌনপণিক বা অপৌনপণিক মানে কি চাবা দেই এতিয়া মই দুটা কিবা লিখিম দুটা গুচি গৈছে ৰ'বা 1 মিনিট ঠিক আছে এতিয়া এই মাইক্ৰফোনৰ কেবুললৈ অকণ আমনি কৰিছিলে ঠিক আছে এতিয়া তো কি চাবা দেই ছাত্ৰ ছাত্ৰীসকল মই ক'ব গৈছোঁ কি মানে এতিয়া চোৱা তোমালোকে যদি মই যদি লিখোঁ চোৱা 6.6 আগৰ উদাহৰণটোকে লৈছোঁ 6.666 এইটো কি মানে এইটো দশমিক বিস্তৃতি এইটো কি হৈছে অপৰিসমাপ্তি হয়নে নহয় কিন্তু এই যে অপৰিসমাপ্তি হৈছে মানে 666 যে গৈ আছে কিন্তু ইয়াতে কি হৈছে 6টো সংখ্যাটো কি বাৰে বাৰে কি হৈছে ৰিপিট হৈছে নাই ইয়াতে সংখ্যাটো কি হৈছে দশমিক 6.666 মানে এই 6 সংখ্যাটো কি হৈছে বাৰে বাৰে ৰিপিট হৈছে ইয়াৰ পিছত মানে 6ৰ পিছত আকৌ নেক্সট কি আমি জানো মানে কি আহিব 6 আহিব আমি গম পাই গৈছোঁ যে 6ৰ পিছত 6 আহিব ইয়াৰ পিছত কি আহিব আকৌ 6 মানে একেটা সংখ্যা যেতিয়া বাৰে বাৰে ৰিপিট হ'ব তো এনেকুৱা দশমিক বিস্তৃতিক আমি কওঁ দশমিক বিস্তৃতিৰ অপৰিসমাপ্তি আৰু অপৰিসমাপ্তি এইটোতো অপৰিসমাপ্তি কাৰণ এইটো শেষ নহয় গৈ থাকিব কিন্তু একেটা সংখ্যা যেতিয়া বাৰে বাৰে ৰিপিট হ'ব ইয়াক কম অপৰিসমাপ্তি লগতে কি হ'ব এইটো পৌনপণিক তাৰমানে একেটা সংখ্যাই বাৰে বাৰে ৰিপিট হৈছে এতিয়া কি আমি কি ক'ম অপৌনপণিক নাইবা কি ক'ম পুনৰাবৃত্ত বা এইটো যিকোনো এটা লিখিলে পৌনপণিক বা পুনৰাবৃত্ত লিখিলে হ'ল ঠিক আছে এতিয়া চাবা নেক্সট এটা উদাহৰণ লৈছোঁ উদাহৰণটো হৈছে চাবা দেই অকণমান গুৰুত্ব দি চাবা মই লৈছোঁ 0.101 0.001 তো এনেকৈ গৈ আছে এতিয়া এই উদাহৰণটো চোৱাচোন তোমালোকে এই উদাহৰণটোত কি হৈছে সংখ্যাটো চোৱা ইয়াত দশমিক যিটো বিস্তৃত এই বস্তুটো কি হৈছে পৰিসমাপ্তি নে অপৰিসমাপ্তি এইটো অপৰিসমাপ্তি তাৰমানে কি হৈছে অপৰিসমাপ্তি এইটোতো আমি কনফাৰ্ম হ'লোঁ অপৰিসমাপ্তি বুলি তাৰমানে এইটো কি হয় গৈ থাকিব বাৰী বাৰী গৈ থাকিব এতিয়া কথাটো হ'ল এই যে সংখ্যা যিটো বাঢ়িছে বঢ়াটো একেটা সংখ্যাই বাঢ়িছে নে সংখ্যাবোৰ প্ৰতিবাৰে সলনি হৈছে ভালকৈ মন দিয়া প্ৰথমবাৰ 10 হ'ল তাৰপিছত 1 আহিলে নেক্সটবাৰ 0 কেইটা হ'ল দুটা হ'ল তাৰপিছত আকৌ 1 হ'ল তাৰপিছত নেক্সট হ'ল 0 তিনিটা হ'ল তাৰপিছত 1 হ'ল তাৰপৰা এবাৰ 0 কেইটা হ'ল 4টা হ'ল তো নেক্সটবাৰ 1 হ'ল তাৰপৰা 0 কেইটা হ'ল 5টা হ'ব তাৰমানে ইয়াত এই সংখ্যাটো কি হৈছে এই দশমিক সংখ্যাটো কি হৈছে প্ৰতিবাৰে সংখ্যাটো সলনি হৈ গৈ আছে বদলি গৈছে মানে পুনৰাবৃত্তি হোৱা নাই এইটো মানে কি হৈছে আকৌ পুনৰ মানে বৃত্তি ঘটা নাই আকৌ একেটা সংখ্যা আকৌ বাৰে বাৰে অহা নাই প্ৰতিবাৰ কি হৈছে সংখ্যাবোৰ বদলি হৈ গৈ আছে তো এনেকুৱা ধৰণৰ দশমিক সংখ্যা আমি কি বুলি ক'ম এইটোতো প্ৰথমে ক'ম এইটো পৰিসমাপ্ত বা পৰিসমাপ্তি কি হ'ব এইটো কি ক'ম আমি অপৌনপণিক ঠিক আছে আশা ৰাখিছোঁ তোমালোকে কিবা এটা বুজি পাইছা অপৌনপণিকক আমি কি কওঁ অপুনৰাবৃত্ত বুলি কওঁ পুনৰাবৃত্ত বুলিও জনা যায় ঠিক আছে তো আমি এটাকে গম পালোঁ দশমিক বিস্তৃতিৰ দুটা ৰূপ আছে এটা মই ওপৰত লিখি থৈছিলোঁ এইখিনি চোৱা দুটা ৰূপ আছে এটা হৈছে পৌনপণিক নহয় এটা হৈছে পৰিসমাপ্তি যাক ইংৰাজীত কয় টাৰ্মিনেটিং আৰু এটা হৈছে অপৰিসমাপ্তি কয় নন টাৰ্মিনেটিং টাৰ্মিনেটিং বুলি কয় দেই তো নন টাৰ্মিনেটিং আকৌ অপৰিসমাপ্তিৰ আকৌ কি কেইটা ভাগ আছে দুটা ভাগ আছে এটা হৈছে পৌনপণিক আনটো হৈছে অপৌনপণিক পৌনপণিকক পুনৰাবৃত্তি বুলি জনা যায় অপৌনপণিকক অপুনৰাবৃত্ত বুলিও
জনা যায় ঠিক আছে এতিয়া আমি এক্সাৰসাইজলৈ যাম এক্সাৰসাইজত আকৌ যেতিয়া কৰিম তেতিয়া আকৌ বস্তুখিনি ভালকৈ বুজি পাবা ঠিক আছে আমি পুনে পুনে এক্সাৰসাইজ গৈছোঁ এক্সাৰসাইজ 1.3 অনুশীলনী 1.3 ঠিক আছে এটা সব প্ৰথম প্ৰশ্নটো কি কৈছে তলত দিয়া সংখ্যাবিলাক দশমিক বিস্তৃতি প্ৰকাশ কৰা আৰু প্ৰতিটোৰ দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰিব কৈছে ঠিক আছে এটা চোৱা তাৰমানে কি প্ৰথম প্ৰশ্নটো কি আমাক সলিউশন বুলি লিখিব লাগে সলিউশন বুলি লিখি পিনি মানে সৰু কৰি দিওঁ ন ঠিক আছে সলিউশন লিখিলে আমাৰ সংখ্যাটো 36/10 তাৰ মানে চোৱা এই বাই এই যে বাই থাকে ইয়াৰ মাজত কি এইটো মানে ডিভাইড হৈ আছে হৰণ গতিকে আমি কি 36ক ওপৰৰ যিটো সংখ্যাৰ তলতে কি কৈ থাকে তলৰ সংখ্যাটো মানে ওপৰৰ সংখ্যাটো লব তলটো হৰ লবক হৰই কি কৈ থাকে হৰণ কৰি থাকে ডিভাইড কৰি থাকে এটাকে 36 আমি কি হৰণ কৰিম 100ৰে হৰণ কৰিম এটা 36 টো 100 কৈ হৰু গতিকে আমি দশমিক লম দশমিক ললে এটো কি হ'ব 0 আহিব হয় নে নহয় এটা আমি কেইবাৰ দিম তিনিবাৰ 3 পূৰণ 100 লে 300 হয় নে নহয় 60 থাকিলে দশমিক আছে কাৰণে এটা শূন্য আহি যাব এবাৰ কি হেৰে 6 পালো এটাকে 6 পূৰণ 100 হলে 600 এটাকে আমি এটা ইয়াৰ যে ভাগ শেষ বাকি আমি 0 পালো আলটিমেটলি আমাৰ উত্তৰটো কিমান হ'ব আমাৰ উত্তৰটো কিবা 0.36 এটা চোৱা এই যে আমাৰ উত্তৰ হ'ল 0.36 ইয়াৰ পিছত আৰু একো নাহে আৰু এটাকে এটো কি হ'ব দশমিক বিস্তৃতি কি হ'ব এয়া দশমিক বিস্তৃতিৰ পৰিসমাপ্তি হ'ব যেতিয়া দশমিকৰ পিছত সংখ্যাবোৰ লিখি লিখি শেষ হৈ যায় আৰু পিছত আৰু নোলায় আৰু শেষ হৈ গৈছে গতিকে এটো কি হ'ব এই হ'ব পৰিসমাপ্তি আৰু যদি বোলে 6 ৰ পিছত 6 তেনেকৈ ওলাই গৈ আছে তেতিয়া আকৌ আমি অপৰিসমাপ্তি হয় নে নহয় এটা চাইটো কি হ'ব এটো হ'ব দশমিক এনেকৈ লিখিব পাৰা ডাইৰেক্ট পৰিসমাপ্তি লিখিলে হয় নহলে লিখিব পাৰা দশমিক তল লিখি দিও ন ইয়াক আমি তল লিখো এটো এনেকৈ দিম দশমিক বিস্তৃতি পৰিসমাপ্তি ঠিক আছে ইমানে লিখিলে হ'ল ঠিক এটা নেক্সট আমি যাম কোৱেশ্চন নম্বৰ ৰোমান নম্বৰ 2 কোৱেশ্চন নম্বৰ 1 ৰোমান নম্বৰ 2 একেই ওয়াট 1 ক কি হৰণ কৰিব লাগে 11 এ হৰণ কৰিব লাগে 2 1 হৰণ 11 কৰি দিছো ঠিক আছে এতিয়া চাও প্ৰথমে আমি 1 টো 11 কৈ হৰু গতে আমি দশমিক দিব লাগিব দশমিক দিয়া লগে 10 হ'ব তো দশমিক দিয়া পিছতো 10 হ'ল 10 তো আকৌ এটা 11 পৰা হৰুই হ'ল এটাকে আমি কি দিব এটা ইয়াতে 0 এটা পাতিব লাগিব 0 এটা পাতি দিলে কি হ'ব 100 হ'ব হয় নে নহয় এটা কি লাগে 9 বাৰ হয় নে নহয় 9 বাৰ কৰি দিয়া লগে কি হ'ব 9 পূৰণ 11 হলে কি হয় 99 9 11 99 তো 1 ৰ পৰা 99 গলে কি 1 হ'ল অথনি আগৰ নিচিনা হলে নহলে এটা ইয়াত দশমিক আছে কাৰণে এটা শূন্য আহিব তো 10 হ'ল এতিয়া সৰু আছে গতিকে আমি কি দিব লাগিব 1 শূন্য এটা দিব লাগিব তি শূন্য এটা দিলে কি 100 হ'ব এবাৰ কি হ'ব 9 হ'ব মানে বস্তু বুজি পা নাই বাৰে বাৰে কি হৈছে ৰিপিট হ'ব এটো 0909 এনেকৈ ৰিপিট হ'ব এটো 1 হ'ব আকৌ এটো শূন্য আহিব শূন্য হয় 909 হ'ব তো 99 হ'ব হয় না ধৰিব পাইছা নে এফালে আকৌ 1 হ'ব তাৰমানে আমাৰ উত্তৰটো কি হ'ব চাবা দেই আমাৰ উত্তৰটো কি হ'ব 0.0909 এনেকৈ গৈ থাকিব তো ইয়াক আমি কেনেকৈ লিখিম ইয়াক আমি লিখিম 0.09 ওপৰত কি দি দিম যেটো 09 টো বাৰে বাৰে ৰিপিট হৈছে নাই গতে 09 ৰ আমি এনেকৈ ডেশ বাৰ বা বাৰটো দি দিম এটা চাবা ইয়াত দশমিক বিস্তৃতি কি হ'ল দশমিক বিস্তৃতি এটো হ'ল কিবা কি আছিল অপৰিসমাপ্তি তো আমি লিখিম দশমিক বিস্তৃতি অপৰিসমাপ্ত বা অপৰিসমাপ্তি লিখিলে হ'ব আচ্ছা এটা চোৱা অপৰিসমাপ্তিৰ আকৌ দুটা ভাগ থাকে না এটা হৈছে পোনাপনি এটা আছে অপোনাপনি এটা পোনাপনি কোনটো কম যেটো সংখ্যাটো যদি একেটা সংখ্যা যদি বাৰে বাৰে ৰিপিট হয় তো একেটা সংখ্যা বাৰে বাৰে ৰিপিট হৈছে না কি সংখ্যা 0 আৰু 9 তো বাৰে বাৰে ৰিপিট হৈছে গতিকে কি হ'ব অপৰিসমাপ্ত আৰু কি হ'ব আৰু কি লিখিম এটো পনিক ঠিক আছে এনেকৈ লিখিলে হ'ল নিশ্চয় বুজি পাইছা নেক্সট প্ৰশ্ন আমি গৈছো কোৱেশ্চন ৰোমান নম্বৰ 3 এটা ৰোমান নম্বৰ 3 টো কি দিছে এটা ভগ্নাংশ দিছে এটা ভগ্নাংশ কৈ এটো এনেকুৱা ভগ্নাংশ আমি কওঁ মিশ্ৰ ভগ্নাংশ তো যেটা মিশ্ৰ ভগ্নাংশ থাকে আমি প্ৰথমে কি কৰিব লাগে ইয়াকে অপ্ৰকৃত ভগ্নাংশলৈ আমি কি কৰিব ইয়াতে লৈ যাব লাগে এটা অপ্ৰকৃত মিশ্ৰ ভগ্নাংশ এটা অপ্ৰকৃত ভগ্নাংশ কেনেকৈ দিয়ে হৰটো কি আছে এইটো এৰি থাকিব এটা কিব এই যে যিটো আমাৰ আগত যিটো অখণ্ড সংখ্যা আছে হয় না নহয় এই সংখ্যাটোৰ লগত প্ৰথমে কি হ'ব 4 আৰু 8 কি হ'ব প্লাস ইনটু হ'ব 4 পূৰণ 8 পূৰণ 4 কিমান হয় 32 আৰু 32 কি হ'ব ওপৰৰ সংখ্যা ওপৰৰ লবটোৰ লগত কি হ'ব যোগ হৈ যাব 32 যোগ 1 কিমান
কিমান হ'ব এনেকৈ লিখিব লাগিব 8 × 4 + 1 হৈ যাব ইজিকেল কি হ'ব 8 4 গুণ 32 যোগ 1/8 ইজিকেল কি হ'ব 33/8 তো আমাৰ আল্টিমেট যেটো এটো অপৰকৃত ভগ্নাংশ কি হ'ব 33/8 এটা আমাৰ কি মানে 33 ক এদৰে আমি হৰণ কৰিম 33 এদৰে হৰণ কৰোচোন কিমান হ'ব এতিয়া প্ৰথমে 8 হক এটো কিবা 4 বাৰ 8 4 গুণ 32 এখিনি হৰণ কিন্তু তোমালোকে জানাই এখিনি আৰু বুজাই ক'ব নালাগে 1 থাকিলে এটা কি দশমিক দিলু 0 হল এবাৰ দিলু 8 হল কি হল 10 8 গল থাকিল 2 এবাৰ 0 আহিলে 2 বাৰ দিলু কিমান হল আপোনাৰ 16 হয়নে 16 এবাৰ কি 4 থাকিলে এফালে কেবাৰ দিলু 0 এটা আহিব 8 5 গুণ 40 এটা কি আমাৰ উত্তৰটো কি হল আমাৰ উত্তৰটো কি উত্তৰটো হল 4.125 ইয়াৰ পিছত একো নাই এটা কি দশমিক বিস্তৃতি কি হ'ব পৰিসমাপ্তি হ'ব তো আমি লিখিম দশমিক যিকা নহয় দে দশমিক বিস্তৃতিৰ এটো কি হৈছে পৰিসমাপ্ত ঠিক আছে দশমিক বিস্তৃতি এটো পৰিসমাপ্ত এনেকৈ লিখিলে হ'ল ঠিক আছে নেক্সট ৰোমান নম্বৰ 4 কি আছে 33 / 13 মানে 13 এ 3 আমি কি কৰিব লাগে হৰণ কৰিব লাগিব হৰণ কৰা এটা প্ৰথমে দশমিক দিব লাগিব 0 হল 30ক তাৰে কিবা দুবাৰ 26 হয় নে নহয় 4 থাকিলে অকমান এটাবা অলপ স্পিড যাম দেই হৰণটো আমি তো 0 আহিব দশমিক থকাৰ কাৰণে 0 আহে নেক্সট 3 বাৰ 39 হলে কি 1 হ'ব 0 হ'ব দশমিক এটা 0 দিয়াৰ পাছত 10 হল হৰুৱে হল গতিকে আমি কি কৰিব লাগিব 0 এটা বহাব লাগিব তো 100 হ'ব এবাৰ কেবাৰ এবাৰ যাব 7 বাৰ 7 13 91 হয়নে থাকিব কিমান 9 থাকিব এফালে 0 হবে এবাৰ কি বাৰ 6 কৰিম 6 কৰিলে হ'ব 6 13 77 থাকিব কিমান 12 থাকিব নেকি ন ঠিক আছে 12 থাকিলে এফালে আকৌ 0 হ'ল এবাৰ কৰিম আকৌ 9 কৰিম 9 13 কৰিলে কি হ'ব 117 থাকিলে কি 3 এটা চোৱা প্ৰথমতে আমাৰ সংখ্যাটো কি আছিল 3 আছিল নাই এটা আকৌ 3 আহিলে ইয়াত নেক্সট 0 আহিব হয় না 0 পিছত কি হ'ব এবাৰ আকৌ 2 এৰে কৰিম 26 বাৰ তো সংখ্যাটো এটা ৰিপিট হ'ব না 2 এৰে কৰিম হয় তাৰপা আকৌ কি এৰে কৰিম 2 পিছত কৰিম ৰবা 40 হ'ব নেক্সট আকৌ এইটো 3 কৰিব লাগিব 3 কৰিলে 39 হ'ব হয় না এনেকৈ বাৰে বাৰে যাব নাই ৰবা কৰিয়ে দিওঁ এখিনি কৰিম ৰবা 39 হ'ল তাৰপা এটা 39 টো 1 আহিব হয় নে নহয় এটা জিয়াতে এটা দশমিক 0 এটা 0 লগা লাগিব 100 হ'ব 100 হলে তুমি 7 হে কৰিব লাগিব 91 হ'ব হয়নে 91 হ'ব নেক্সট 91 এফালে 7 থাকিব 7 থাকিলে সৰি 9 থাকিব 9 থাকিলে এফালে 0 হ'ব তেতিয়া তুমি কৰিব লাগিব 6 ৰে কৰিব লাগিব 6 ৰে গলে 78 হ'ব 78 তো পিছত এফালে 12 থাকিব 120 হ'ব তাৰ তুমি আকৌ কি কৰিব লাগিব 9 এ কৰিব 170 তো আলটিমেটলি ঘুৰি ঘুৰি কি হৈছে সংখ্যাটো আমাৰ উত্তৰটো কি হ'বগে ৰবা দেই তলতে নাই তো আমাৰ উত্তৰটো কি হৈছেগে আমাৰ উত্তৰটো কি হ'ব 0. আনসাৰটো কি হ'ব আমাৰ এনেকৈ লিখিব পাৰা 3/13 ইজিকেল কি লিখিব পাৰা 0.230769 তাকো 230769 এনেকৈ গৈ থাকিব নাই 230769 এনেকৈ গৈ থাকিব এটা কি ইয়াক আমি কি লিখিব পাৰোঁ ইজিকেল কি হ'ব 0.236769 বাৰ দি দিম তাৰ পিছত বস্তু বাৰে বাৰে ৰিপিট হৈছে নাই এটাকে দশমিক বিস্তৃতিটো কি হ'ব এয়া অকমান নাইকিয়া কৰিছোঁ ঠিক আছে আমাৰ দশমিক বিস্তৃতি কি হ'ব দশমিক বিস্তৃতি এটো হৈছে পুনৰাবৃত্তি তো লিখিম দশমিক লিখি দিওঁ এটো দশমিক বৃষ্টিৰ এটো কি পুনৰাবৃত্ত পুনৰাবৃত্ত ওলাই অপৰিসমাপ্ত হয় না নহয় কি হ'ব এটো অপৰিসমাপ্ত লগতে সংখ্যাটো কি 230796 বাৰে বাৰে ৰিপিট হৈছে নাই মানে পুনৰাবৃত্ত হৈছে গতিকে পুনাপুনিক হৈছে গতিকে আমি লিখিম এটো লগতে কি হ'ব আৰু হ'ব এটো
পৌনিক ঠিক আছে পৌনপৌনিক নেক্সট কুৱেশ্যন ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 তো কি কৈছে আমাক 2 ডিভাইডেড বাই 11 11 এ 2 হবে দশমিক দিলো এফালে কি হ'ব শূন্য হ'ব এবাৰ 11 9 বাৰ হ'ব দশমিক শূন্য হ'ব হয়নে নহয় এফালে আমি 8 বাৰ কৰিম 8 গুণ 88 হয়নে নহয় এফালে 2 থাকিব এটা ৰিপিট হ'ল 2 আকৌ 2 আহিলে নহয় এটা কি হ'ব 0 হ'ব 1 হ'ব 11 হ'ব 9 হ'ব 0 হ'ব আকৌ 88 হ'ব হয়নে নহয় 1818 আমাৰ কি হ'ব আমাৰ সংখ্যাটো 2 বাই 11 ইকুৱেল কি হ'ব কি লিখিব পাৰিম 0.181818 এনেকৈ গৈ থাকিব তো আলটিমেটলি আমি কি লিখিব 0.18 ডেছ হয়নে নহয় তো এইটো কি হ'ব দশমিক বিশটি এইটো কি হ'ব অপৰিসমাপ্ত মানে এইটো সমাপ্ত নহয় নেকি গৈ আছে গতিকে আমি কওঁ দশমিক এইটো কি অপৰিসমাপ্ত আকৌ অপৰিসমাপ্ত আকৌ দুটা ভাগ আছে না এটা হৈছে পৌনপৌনিক এটা হৈছে অপৌনপৌনিক এইটো চোৱা 1818 বাৰে বাৰে ৰিপিট হ'লে কি হয় পৌনপৌনিক আৰু কি হ'ব পৌনপৌনিক ঠিক আছে নেক্সট কুৱেশ্যন ৰোমান নম্বৰ 6 এইটো লাষ্ট কুৱেশ্যন নম্বৰ 1 লাষ্ট প্ৰশ্ন এইটো কি হৈছে 239 কি হৰণ কৰিব লাগে 400 ৰে আমি হৰণ কৰিব লাগে এটা চোৱা আমি দশমিক দিব লাগিব কাৰণ এইটো সৰু শূন্য দিলোঁ হয়নে নহয় এটা আমি প্ৰথমে কিহেৰে কৰিম 8 ৰে কৰিব লাগিব 800 এফালে কি 8 4 গুণ 32 থাকিলে কি 90 থাকিলে দশমিক থাকলে শূন্য হ'ল এবাৰ কি দুইবাৰ কৰিম দুইবাৰ কৰিলে কি হ'ব 800 থাকিলে কি 100 দশমিক শূন্য হ'ল 1000 হ'ল এবাৰ কৰিম আকৌ দুইৰে কৰিম কিমান হ'ব 800 থাকিলে কি 200 এফালে শূন্য 2000 হ'ল এফালে 5 যদি কৰোঁ 5 ৰে যদি 400 কৰোঁ 2000 আলটিমেটলি 0 হৈ গ'ল এতিয়া আমি উত্তৰ কিমান পালোঁ 329 বাই 400 ইকুৱেল আমি কি লিখিব পাৰোঁ 0.8225 এটা কি এইটো কি হ'ব দশমিক বিস্তৃতি এইটো কি পৰিসমাপ্ত কাৰণ ইয়াতে শেষ হৈ গৈছে গতিকে আমি লিখিম দশমিক বিস্তৃতিৰ পৰিসমাপ্ত ঠিক আছে এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা ঠিক আছে নেক্সট আমি কুৱেশ্যন নম্বৰ 2 লৈ যাম কুৱেশ্যন নম্বৰ 2 তে কৈছে তোমালোকে জানা যে 1/7 ইজ ইকুৱেল টু কি কৈছে 0.142857 ডেছ মানে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 6/7 ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰি পাৰিবানে যদি পাৰিবা তেনে কেনেকৈ এইটো কৈছে ঠিক আছে আমি এতিয়া আমাক কি দিছে 1 বাই সলিউশন লিখিবা 1/7 ইজ ইকুৱেল কি হ'ব 14285 হয়নে নহয় তো এতিয়া আমি কি কৰিব লাগে বাকিবোৰ মান উলিয়াই পিনি কি কৰিব লাগে চাব লাগে দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব এটা চা 1/7 ইজ ইকুৱেল কি কৈছে 0.142852 এটা চাবা 1 কি নেক্সট কি আমাৰ 2/7 নেক্সট আমাৰ 2/7 চাবা দেই 2/7 মই কি লিখিব পাৰিম আকৌ মন দিবা 2 * 1/7 লিখিব পাৰিম নহয় হয়নে নহয় 2 * 1/7 মানে 2/7 ইজ ইকুৱেল 2 পূৰণ মই কি লিখিব পাৰোঁ 1/7 চোৱা এইটো কি 1/7 মানে কি 1/7 মানে কি 0.142852 এটা যদি মই যদি পূৰণ কৰি দিওঁ কিমান হ'ব 2 2 গুণ 4 2 5 গুণ 10 উপৰিলে 1 2 8 গুণ 16 16 একে 17 2 গুণ 5 4 একে 5 এফালে 8 এফালে 2.0 ঠিক আছে ইয়াতে ওপৰে ডেছটো থাকিব তো আলটিমেটলি এইটো কি হ'ব আমাৰ এইটো দশমিক বিস্তৃতি ইউ কি হ'ব অপৰিসমাপ্ত হয়নে নহয় তো এইটো লিখিব পাৰিম যে এইটো লিখিব লাগিব এইটো বাৰু নিলিখিলেও হ'ব তো গতিকে আমি 2/7 ৰ মান কেন পাল মানবোৰ উলিয়ালে হ'ব 2/7 ৰ মানটো কি হ'ব 0.285704 ঠিক আছে তো যেহেতু ইয়াত কি আছে ডেছটো আছে গতিকে এইটো অপৰিসমাপ্ত ঠিক আছে নেক্সট ঠিক কেনেকৈ এটা কি আমি নেক্সট কৰিম 3/7 ৰ মান উলিয়াম 3/7 ক আমি কি লিখিম 3 * 1/7 আৰু 1/7 মানে আমি জানো 3 * 1/7 ৰ জায়গাত কি লিখিম 0.142852 ডেছ পূৰণ কৰি দিয়া
কি হ'ল 3 2 গুণ 6 হয়নে নহয় 3 5 গুণ 15 5 8 3 গুণ 24 24 একে 25 হয়নে নহয় 3 2 গুণ 6 6 2 8 3 4 গুণ 12 2 উকলিলে 1 3 1 গুণ 3 3 1 4 দশমিক 0 ঠিক আছে এইটো হৈছে আমাৰ 3/7 ৰ মান ঠিক তেনেকৈ এটা আমি কিমানলৈকে উলিয়াব লাগে 4/7 আৰু কি দিছে 4/7 4/5 উলিয়াব কৈছে ন আৰু 4/7/6 উলিয়াব কৈছে এটা উলিয়াই থাকোঁ এতিয়া 4/7 ৰ মান উলিয়াম ইয়াক লিখিব পাৰোঁ 3 × 1 3 নহয় এইটো 4 হ'ব 4 × 1/7 লিখিব পাৰোঁ ইকুৱেল টু 4 × আমি কি লিখিম 0.1252 বাৰ ইকুৱেল কি হ'ব পূৰণ কৰা ৰ'বা 4 গুণ 8 5 4 গুণ 20 20 শূন্য উকলিলে 2 8 4 গুণ 32 32 2 34 উকলিলে 3 4 গুণ 8 8 3 11 1 4 4 গুণ 16 16 1 17 উকলিলে 1 4 গুণ 4 1 5 3.2 এইটো হৈছে আনচাৰ নেক্সট ঠিক তেনেকৈ আমি উলিয়াম 5/7 ইকুৱেল কি হ'ব কোৱা ইকুৱেল হ'ব 5 × লিখিব পাৰিম 1/7 তো 5 × কি লিখিম 1/7 ৰ জেগাত আমি কি লিখিম 1428552 কৈছোৱা 5 2 গুণ 10 উকলিলে 1 5 5 গুণ 25 25 1 26 উকলিলে 2 8 5 গুণ 40 40 2 42 উকলিলে 4 ঠিক আছে 5 2 গুণ 10 10 4 14 4 উকলিলে 1 ঠিক আছে 5 4 গুণ 20 20 1 21 উকলিলে 2 5 গুণ 5 5 2 7 5 0 0 এইটো হৈছে আনচাৰ লাষ্ট আমাক কি উলিয়াব কৈছে এতিয়া শেষত আমি শেষত উলিয়াই এইটো হৈছে 6/7 ইকুৱেল কি হ'ব 6 × 1/7 লিখিব পাৰোঁ হৈছে এতিয়া 6 × 1/7 ৰ জেগাত কি লিখিম 1.142852 ঠিক আছে সৰু অংকটো 6 2 গুণ 12 2 উকলিলে 1 6 5 গুণ 30 30 1 31 উকলিলে 3 8 6 গুণ 48 48 51 51 উকলিলে 5 6 গুণ 12 12 5 17 উকলিলে 1 6 4 গুণ 24 24 1 25 উকলিলে 2 6 গুণ 6 6 2 8 6.000 এইটো হৈছে আনচাৰ ঠিক আছে এনেকৈ তোমালোকে লিখি ল'বা এইখিনি লিখিলে হ'ল এতিয়া চোৱা আমি আটাইবোৰ কি পালোঁ চোৱা যিবোৰ আটাইবোৰতে আমি ডেছ থকা পালোঁ গতিকে আটাইবোৰ সংখ্যা কি হয় দশমিক বিস্তৃতিৰ অপৰিসমাপ্তি ঠিক আছে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3টোৱে কৈছে যে তলত দিয়াবিলাক P/Q আৰ্হি প্ৰকাশ কৰা য'ত P আৰু Q এটা অখণ্ড সংখ্যা আৰু Q not equal to 0 তাৰমানে আমাৰ ইয়াতে কি দিয়া আছে সংখ্যা কিছুমান দিছে যেনিবা প্ৰথম প্ৰশ্নটো দিছে যে 0.6 বাৰ 0.6 বাৰক কি কৰিব লাগে আমি এতিয়া 0.6 বাৰ মানে কি 0.6 বাৰ মানে কি 0.6666 হয়নে নহয় তো এই সংখ্যাটো আমাক কি কৰিব লাগে P/Q আৰ্হিত প্ৰকাশ কৰিব লাগে ঠিক আছে এতিয়া যেতিয়া এইটো অংক কৰিম আমি প্ৰথমে কি কৰিম চাবা দেই সলিউশ্যন বুলি লিখিম তো চাবা 0.6 মানে কি 6 বাৰ মানে কি মানে 6 সংখ্যাটো কি কৈছে বাৰে বাৰে ৰিপিট হৈছে গতিকে 0.666666 এনেকৈ আছে ঠিক আছে এটা চাবা প্ৰথমে আমি ধৰিম কি ইয়াকে কি ধৰিম চাবা দেই লেট বুলি ধৰিম বা ধৰা হ'ল আমি কি ধৰিম x ইকুৱেল টু কি বুলি ধৰিম 0.66 x এনেকৈ মানে x ইকুৱেল টু আমি ধৰিম 6 ডেছ য'ত x ইকুৱেল টু কি হ'ব 0.6666 ডেছ মানে কি 666 এনেকৈ হ'ব নে নহ'ব তো এইটো আমি ধৰিম ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এতিয়া চাবা এতিয়া নেক্সট আমি কৰিম কি হ'ব এতিয়া দুইফালে আমি কি কৰি দিম এই দুই ছাইডক কি কৰি দিম দুই ছাইডত আমি কি কৰি দিম 10 আমি কি 10ৰে কি কৰি দিম পূৰণ কৰি দিম 10ৰে এইকাৰণে পূৰণ কৰিম চোৱা এই ডেছটো আমাৰ কিমান আছে 6 আছে 6 এটা সংখ্যাৰ পৰা ডেছ আছে গতিকে আমি 10ৰে কৰিম যদি দুটা সংখ্যাৰ পৰা যদি ডেছ থাকে তেন্তে দুটা 100ৰে কৰিলোহেঁতেন ঠিক আছে তো তাহলে এনেকৈ কৰিম দুয়োফালে 10 পূৰণ কৰি পাওঁ ঠিক আছে তো 10ৰ লগত 10x পূৰণ কৰিলে কি হ'ব 10x হ'ব ইনটু আকৌ 10 ইনটু কি হ'ব 0.6666 এনেকৈ হ'ব হয় নে নহয় এতিয়া কি এইটো কি হ'ব 10x ইজ ইকুৱেল টু কি হ'ব এইটো এনেকৈ লিখি ল'বা 10 ইনটু x লিখি ল'বা 10 ইনটু x এফালে 10x ইজ ইকুৱেল টু কি হ'ব এইটো 6.666 হ'ব হয় নে নহয় এইটো এতিয়া আমি এইটো ধৰিম ইকুৱেশ্যন নম্বৰ
2 ঠিক আছে ভালকে মন দিবা এটা আমি কি কৰিম ইকুৱেশ্যন 1 কি কৰি দিম ইকুৱেশ্যন 2 কি কৰিম ইকুৱেশ্যন 1 ৰে আমি কি কৰিম বিয়োগ কৰিম ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 ঠিক আছে ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 কৰিলে কি ইকুৱেশ্যন 1 টো কি আছে ইকুৱেশ্যন 2 আছে যে 10x মাইনাস এফালে কি আছে x এফালে ইকুৱেশ্যন 2 এফালে কি হ'ব মানে বাও সাইডৰখিনি বিয়োগ কৰিব আৰু হু সাইডৰখিনি বিয়োগ কৰিব গতিকে 0.6.666 ডট 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 মাইনাস কি হ'ব 0.6666 ডট 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 এটা চাবা দেই 10x পৰা যদি x মাইনাস হয় কিমান হ'ব 9x এটা 6.666 ডট 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 বিয়োগ 6.666 যেটো ডট 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 এইটো বিয়োগ কৰিলে আমাৰ কি থাকিব 6 থাকি যাব হয়নে এটাকে 9 আৰু x কি আছে পূৰণ হৈ আছে গতিকে x = কি হ'ব 6/9 হয় না নহয় সো এইটো হৈছে আমাৰ x ৰ মানটো কি পালো p / q পালো না গতিকে সো x মানে কি আছিল সো x মানে কি আছিল x মানে আছিল 0.6 ডেছ গতিকে x ৰ জায়গাত আমি কি লিখিম ৰবা এইটো অকমান স্ক্ৰীন লৈছো ঠিক আছে আমি x ৰ জায়গাত কি লিখিম এটা x = কি আছিল 0.6 ডেছ = কি হ'ব 6/9 ইয়াক তুমি ইচ্ছা কৰিলে হল কৰিব পাৰা 6 ক কাটাকাটি কৰিব পাৰা 6 ক 3 ৰে কৰা 3 বাৰ 9 2 বাৰ তো আলটিমেটলি কি হ'ব 0.6 = কি হ'ব 2/3 এনে এইটো হৈছে আনসাৰ তো এইটো চোৱা ইয়াত p / q ওপৰত আহিল না যত p মানে এটা কি হৈ গল p = কি হৈ গল 2 আৰু q মানটো হৈ গল 3 ঠিক আছে এটো নালাগে বাৰু এনেকৈ কৰিলে হ'ব বুজি পাইছা নিশ্চয় এটো চাই লবা এবাৰ ভিডিওটো ৰখাই চাই লব পাৰিবা ঠিক আছে নেক্সট আমি নেক্সট প্ৰশ্নলৈ যাম বাকি প্ৰশ্ন কৈ গৈ থাকিলে বুজি পাই গৈ থাকিবা ঠিক আছে চাবা এটা এৰমা কি হৈছে 0 পইণ্ট কি দিছে আপু তো আমি কি ধৰিম প্ৰথমে ধৰা হল ধৰিম ন প্ৰথমে ধৰা হল সলিউশন বুলি কৈ লবা ঠিক আছে ধৰা হল কি আছে x = কি লম 0.47 ডেছ সো x = কি হ'ব 0.47 ওপৰত ডেছ আছে গতিকে কি হ'ব 7 টো কি হ'ব বাৰে বাৰে ৰিপিট হৈছে হয় না নহয় এটাকে ইয়াক আমি ইকুৱেশ্যন নম্বৰ কি ধৰিম 1 ধৰিম এবাৰ চোৱা ভালকে মন কৰিবা এই ডেছটো কিমানটা সংখ্যাৰ ওপৰত আছে এটা সংখ্যাৰ ওপৰত আছে গতিকে আমি কি কৰিম দুইফালে কি কৰি দিম দুইফালে 10 পূৰণ কৰি দিম এটা সংখ্যালে 10 দুটা সংখ্যালে 100 তিনটা হলে 1000 তেনেকে মানে ঠিক আছে এটাকে আমি কি কৰিম লিখিবা দুইফালে 10 পূৰণ কৰি পাওঁ ঠিক আছে লিখিবাচোন এটা চাইব 10 * কি হ'ব 10 * x ইনটু এফালে কি হ'ব 10 * কি হ'ব 0.477 ডট 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 এটাকে 10 * x হলে কি হ'ব 10x এটা এটো লগ এটো ইনটু হলে কি হ'ব 4.777 ডেছ হ'ব ঠিক আছে এটা 10 আৰু x কি হৈছে দুটা মাজত কি হৈছে তাৰমানে ৰবা পূৰণ হৈ আছে ঠিক আছে এটা আমি ইকুৱেশ্যন নম্বৰ 2 লম এটা আমি কি কৰিম ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 কৰি দিম ইকুৱেশ্যন 1 কি কয় ইকুৱেশ্যন 1 তে হৈছে ইকুৱেশ্যন 1 ৰ যেটো বাও ফালে থকা সংখ্যাবোৰ মাজত কি হৈ যাব ইকুৱেশ্যন 2 হেই দুটা মাজত কি হ'ব বিয়োগ হ'ব তো 10x - x হৈ যাব ইকুৱেল এফালে কিমান কি হ'ব 0.777 ডট 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 মাইনাস কি হ'ব 0.4777 ডট 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 এটা চাবা দেই এটা সব 10x by x বিকিলো কি হ'ব 9x হয়নে নহয় এটা এইটো চাবা এটো 4.7777 ডট ডট আছে ন এফালে কি 0.4777 এনেকে ডট ডট আছে এফালে কি 0 হ'ব 007 ৰ পৰা 4 গলে থাকিল 3.4 গলে 4 আমি উত্তৰ কিমান থাকিলে 4.3 কিমান থাকিলে 4.3 3 পিছত 00 আছে তাৰ ভ্যালু নাই ঠিক আছে এটা কি হ'ব x = কি হ'ব 4.3/9 হয়নে নহয় যেহেতু এটা যদি x = কি যাব আমাৰ 4.3 আছে এটা দশমিকটো ঠাইলে কি হ'ব তলত 10 এটা পূৰণ হৈ যাব 9 * কি হৈ যাব 10 তো এসা x মানে কি আছিল আমাৰ চোৱা x মানে আছিল কি আমাৰ 0.47 ডেছ আছিল গতে x ৰ জায়গাত আমি কি লিখিম x ৰ জায়গাত লিখিম আমি 0.4 ডেছ = কি হ'ব 43/90 এটো হৈছে আমাৰ উত্তৰ তো 0.4 ডেছ = কিমান হ'ব 43/90 ঠিক আছে তোমালোকে চাই লোৱা মই হৈ গৈ দিছো যদি কি দিগদাৰ হয় ভিডিওটো ৰখাই ল'ব পাৰিবা ঠিক নেক্সট কোৱেশ্চন গৈছো নেক্সট কোৱেশ্চনটো আমাক কি কৈছে ধৰা হল লিখিবা দে ধৰা হল কি আমাৰ x = আমি কি লৈছো 0.001 ডেছ এবাৰ ডেছটো কি আছে তিনটা সংখ্যাৰ ওপৰত আছে হয়নে নহয় এটা চাবা আমি এটো x = কি হ'ব মানে 0.001 তিনটা সংখ্যা বাৰে বাৰে ৰিপিট হৈছে 0.001 এনেকে বাৰে বাৰে ৰিপিট হৈছে তো ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 ধৰিম ঠিক আছে দুইফালে আমি কি কৰিম আকৌ দুইফালে চোৱা দুইফালে এবাৰ চোৱা দুইফালে
অলপ মন কৰাচোন এইটো চোৱা ডেছটো কিমানটা সংখ্যাৰ ওপৰত আছে 3টা সংখ্যাৰ ওপৰত আছে এই বাৰটো 3টা সংখ্যাৰ ওপৰত আছে কাৰণে 3টা সংখ্যাৰ ওপৰত আছে সেইকাৰণে আমি কি কৰি দিম 1000ৰে দুইফালে কি কৰি দিম পূৰণ কৰি দিম তো দুইফালে 1000 পূৰণ কৰি পাওঁ সেইব x 1000 1000 into x is equal to কি হ'ব 1000 into 0.001 001 001 dot 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 ঠিক আছে এটা 1000 ৰ লগত x পূৰণ কৰিলে কি হ'ব 1000 x এটা চা এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব এইটো হ'ব 1 ৰবা চিন্তা ন তাৰ মানে কি হ'ব গো এইটো 0.00 ৰবা 1000 লগত এইটো পূৰণ কৰিলে কি হ'ব গৈ 0.01 মানে তিনটাৰ আগত দশমিকটো পিছলৈ গুচি যাব 001 001 001 এনেকৈ হ'ব ঠিক আছে এটাকে 1000 x is equal to কি হ'ব 001 মানে কি 1.001001 dot 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 এটা চাবা এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে নেক্সট এটা আমি কি কৰিম ইকুৱেশ্যন 2 minus equation 1 equation 1 2 itu কি হয় আমাৰ 1000x minus এফালে কি আছে equation 1 ৰ এফালে প্ৰথমত কি আছে x আছে গতিকে x minus ইয়াত কি আছে 1.001001 dot 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 minus এফালে কি আছে 0.001 001 001 dot 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 এটা স্যার এইটো পৰা এইটো বিয়োগ কৰিলে কি থাকিব এফালে চোৱা 1 এইটো বিয়োগ কৰিলে কিমান থাকিবগে তোমাৰ থাকিবগে 1 থাকিব কাৰণ এইকেইটা চোৱা মই দেখাই দিছো 1.001 001 001 এনেকৈ ডট 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 হয় না সেম নাম্বাৰ হৈছে এটা 0.001 001 001 ডট 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 এটা চোৱা 1 পৰা 1 গলে কি 0 হ'ব 0 পৰা 0 0 এফালে 1 গলে 0 0 0 এফালে 0 0 দশমিক এফালে 1 পৰা 0 গলে 1 তো আলটিমেটলি কিমান হৈ গ'ল 1.00 তাৰ মানে কি 1 পালো এফালে চোৱা 100 নেক্সট এফালে কি 1000 x पर x माइनस কৰিলে কি হ'ব 999x ঠিক আছে এতেকে x is equal to কি যাব 999x দুটা মাজত কি পূৰণ হৈ আছে ই যদি এফালে গুচি যায় কি হ'ব 1 বাই কি হৈ যাব 999 এটো হৈছে তোমাৰ উত্তৰ ঠিক আছে তো এতেকে ৰবা x equal to কি আছিল আমি আকৌ লাষ্টলৈ যোৱা নাই নহয় ৰবা এইটো অলপ তলত নমাই দিও এটা চোৱা x equal আমি কি লৈছিল x equal কি লৈছিল চোৱা ওপৰত চোৱা এবাৰ x equal আমি কি লৈছিল 0. x equal লৈছিল আমি 0.001 তিনটা ওপৰত ডেছ is equal কি পাম আমি 1/999 এটো হৈছে আমাৰ উত্তৰ ঠিক নেক্সট গৈছো আমি কোৱেশ্চন নম্বৰ প্ৰমাণ নম্বৰ 4 এটা এটো কিমান দিছে x is equal to লিখিবা দে ধৰা হ'ল লিখিবা আৰু ধৰা হ'ল x is equal to কি 0.54 এটা চোৱা ডেছটো কেটা ওপৰত আছে দুটাৰ ওপৰত আছে গতিকে কি হ'ব x is equal to কি হ'ব 0.54 কো এনেকে বাৰে বাৰে ৰিপিট হ'ব এটা চোৱা এটো ইকুৱেশ্যন নম্বৰ 1 লম এটা দুইফালে আমি কি কৰিম কেটা সংখ্যা কি হয় 100 পূৰণ কৰিম কিয় 100 পূৰণ কাৰণ 100 পূৰণ কৰিম যে 12 টো তলত কেটা সংখ্যা আছে দুটা আছে গতিকে আমি কি কৰিম দুইফালে কি কৰি দিম দুইফালে 100 পূৰণ কৰি পাম ঠিক আছে দুইফালে 100 পূৰণ কৰিলে কি হ'ব 100 পূৰণ x ইনটু এফালে কি হ'ব 100 পূৰণ 0.54 ডট 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 এটা 100 ইনটু x হলে কি হ'ব 100x হয় না নাই 100 লৈ এটো পূৰণ কৰিলে কি হ'ব দুটা মানে দশমিকটো দুই গহলে পিছলৈ গুচি যাব তো 54.54 ডট 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 এটো হৈছে ইকুৱেশ্যন নম্বৰ 2 এটা নেক্সট আমি কি কৰিব লাগে নিয়মটো কি ইকুৱেশ্যন 2 minus equation 1 এটো চাবা দেই যেটা ইকুৱেশ্যন 2 minus equation 1 হয় মানে কিছে ইকুৱেশ্যন 2 যিটো বাওঁফালে আছে হে সংখ্যাতে ইকুৱেশ্যন 1 ৰ বাওঁফালৰ সংখ্যা বিয়োগ কৰিব তো 100x minus x ঠিক তেনেকৈ ইকুৱেশ্যন 2 যিটো সোঁফালৰ সংখ্যা নাম্বাৰটোৱে ইকুৱেশ্যন 1 ৰ সোঁফালৰ নাম্বাৰটো বিয়োগ কৰিব তো ইয়াত ইকুৱেশ্যন 2 সোঁফালৰ সংখ্যাটো কি 54.54 ডট 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 মাইনাস এফালে ইকুৱেশ্যন 1 ৰ বাওঁফালৰ সংখ্যাটো 0.54 ডট 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 ঠিক আছে 100x পৰা x গুচিলে কিমান হ'ব 99x হ'ব এফালে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কি হ'ব 54 থাকি যাব হয় না এটাকে x is equal to কি হ'ব 54/99 আৰু x মানে কি আছিল x মানে আছিল আমাৰ
0.54 ডেছ আছিলে ইজিকেলি কিমান পালোঁ আমি 54/99 এইটো হৈছে আমাৰ আনসাৰ ঠিক আছে নেক্সট গৈছোঁ আমাৰ ৰোমান নম্বৰ 5 ৰোমান নম্বৰ 5 টো এবাৰ ডেছ কেইটা আছে এটা সংখ্যা ওপৰত আছে গতিকে আমি লেট প্ৰথমে ধৰি ল'ম যে লেট মই ধৰা হোৱা জেগাত লেট লিখিছোঁ দেই তোমালোকে এইটো ধৰা বুলি লিখি ল'বা আৰু অসমীয়াত তো লেট আমি লিখি ল'ম কি বা লেট লিখিলে একো নাই লেট x ইজ ইকুৱেল টু কি ল'ম 0.59 এটাকে x ইজ ইকুৱেল টু কি হ'ব 0.59 টোৰ ওপৰত ডেছ আছে গতিকে 9 টো বাৰে বাৰে ৰিপিট হৈছে মানে ঠিক আছে তো এইটো হৈছে ইকুৱেশ্যন নম্বৰ 1 নেক্সট আমাৰ কি দুইফালে এবাৰ কি পূৰণ কৰিম 10 পূৰণ কৰিম কাৰণ এই বাৰটো আমাৰ কি হ'ব এটা সংখ্যা ওপৰত আছে গতিকে কি কৰিম দুইফালে মাল্টিপ্লাইং 10 both side হয় না দুইফালে 10 পূৰণ কৰি পাওঁ ঠিক আছে 10 পূৰণ কৰিলে 10 পূৰণ কি হৈ যাব x হয় না নহয় এফালে কি হ'ব 10 পূৰণ কি হ'ব 0.5999 ডট 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 হয় না নহয় এটা চোৱা 10 into x 10x এফালে 10 into এটা পূৰণ কৰি লাগিব 5.9999 ডট 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 এতিয়া এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ 2 এটা আমি কি কৰিম ইকুৱেশ্যন 2 ৰ পৰা ইকুৱেশ্যন 1 কি কৰিম আমি বিয়োগ কৰি দিম ইকুৱেশ্যন 2 কি 2 টো কি আছে সোঁফালে বাওঁফালে কি আছে সৰি বাওঁফালে আছে এফালে ইকুৱেশ্যন 2 ৰ বাওঁফালে আছে 10x আৰু ইকুৱেশ্যন 1 ৰ বাওঁফালে আছে x এফালে ইকুৱেশ্যন 2 ৰ বাওঁফালে আছে 5.999 ডট 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 মাইনাছ ইকুৱেশ্যন 1 ৰ বাওঁফালে সোঁফালে আছে 0.5999 ডট 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 এটা চোৱা এইটো দুটা বিয়োগ কৰাচোন মই কৈ দিছোঁ ইয়াতে 5.99999 এফালে কি 0.5999 হয় না নহয় 9 ৰ পৰা 9 বিয়োগ কৰিলে 0 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 9 ৰ পৰা 5 বিয়োগ কৰিলে কি হ'ব 4.5 ৰ পৰা 0 বিয়োগ কৰিলে 5 এটা কি আনসাৰ কিমান হ'ব 5.4 কিমান হ'ব এইটো আনসাৰ হ'ব 5.4 10 ৰ পৰা x বিয়োগ কৰিলে 10x ৰ পৰা 1x বিয়োগ হয় তাৰ মানে কি হয় 9x এটাকে x ইজ ইকুৱেল টু কি হ'ব 5.4/9 হয় না নহয় এটা x মানে আমি কি লৈছিলোঁ x মানে লৈছিলোঁ আমাৰ x মানে আছিল আমাৰ কি x মানে কি আছিল চাওঁ এবাৰ x মানে আমাৰ আছিল 0.59 ডেছ তো আমি লিখিম x ৰ জেগাত লিখিম 0.59 ডেছ ইজ ইকুৱেল টু কি হ'ব চোৱা এটা দশমিক আছে নাই দশমিক উঠাই দিলে তলত কি হৈ যাব 10 পূৰণ হৈ যাব তো তলত 9 আছে 9 পূৰণ কি হৈ যাব 10 তো আল্টিমেটলি লাষ্টত কি হ'ব 0.59 ডেছ ইজ ইকুৱেল টু কি হ'ব 54/90 এইটো হৈছে আমাৰ উত্তৰ ঠিক আছে এবাৰ চাই ল'ব পাৰিবা ঠিক আমি এটা নেক্সট প্ৰশ্নলৈ যাম নেক্সট প্ৰশ্নটো আছে নেক্সটটো কিমান ৰোমান নম্বৰ 6 এইটো কি দিছে আমাৰ সংখ্যাটো কি লেট কি হ'ব x ইজ ইকুৱেল টু কিমান আছে 0.345 ৰ পৰা আমাৰ কি আছে বাৰটো আছে ঠিক আছে বা ডেছটো আছে এতিয়াকে আমি কি হ'ব x ইজ ইকুৱেল টু কি হ'ব 0.345 কেনেকৈ কি হ'ব বাৰে বাৰে ৰিপিট হৈ আছে তো ইকুৱেশ্যন নম্বৰ এইটো 1 হৈ গ'ল আগৰ দৰে নিয়মটো সেম গোটেইবোৰ এতিয়া আমি নেক্সট কি কৰিম দুইফালে কি কৰি দিম দুটা সংখ্যাৰ ওপৰত বাৰটো আছে গতিকে আমি কি কৰিম 100 পূৰণ কৰি দিম তো দুইফালে তো লিখিবা দেই দুইফালে 100 পূৰণ কৰি পাওঁ ঠিক আছে এটাত কি 100 ইনটু x হৈ যাব এফালে কি হ'ব 100 ইনটু 0.3454 হয় না নহয় 545 ডট 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 এফালে এইটো হৈছে আমাৰ ইকুৱেশ্যন নম্বৰ নবা এইটো নহয় এটাক আমি অংকটো সমাধান কৰি লওঁ 100 ইনটু x হ'লে কি হ'ব 100x 100 ৰ লগত এইটো পূৰণ কৰিলে কি হ'ব দশমিকটো 2 ঘৰলৈ পিছলৈ যাব শূন্য দুটা আছে নাই গতিকে 3.3454 ডট 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 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এইটো ইকুৱেশ্যন নম্বৰ 2 ল'ম ঠিক আছে এতিয়া আমি কি কৰিম ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পৰা কি হ'ব 100x মাইনাছ কি হ'ব x হ'ব এফালে কি হ'ব 34.54 এফালে কি 545 ডট ডট মাইনাছ এফালে কি হ'ব 0.345 এনেকৈ যাব ঠিক আছে এতিয়া এইটো বিয়োগ কৰি চোৱা ইয়াতে বিয়োগটো মই কৰি দেখাই দিছোঁ ঠিক আছে 34.545 এফালে কি হ'ব আমাৰ 0. কি আছে 34545 ডট ডট ডট
চাবা 5 পৰা 5 0 0 0 4 পৰা 0 5 পৰা 3 গ'ল থাকিল 2 দশমিক এফালে কিমান হ'ব 0 এটো হ'লে 634 হ'ব ঠিক আছে তো আমি এটো কিমান পাইছো আমি 34.2 এফালে কিমান পালো 100 পৰা x বিয়োগ কৰিলে 99x এটাকে x কি যাব 34.2 বাই 99 x মানে আমি কি লৈছিলো x মানে লৈছিলো যে 0.34545 ডেশ কি হৈছে আমাৰ এটা চাবা এফালে কি দশমিক এটা আছে দশমিক ঠাইলে কি যাব তলত কি হ'ব 10 পূৰণ হৈ যাব 10 পূৰণ 99 এটাকে দি লিখিবা 345 ডেশ কি হ'ব 342 বাই 990 এটো হৈছে আমাৰ আনসার ঠিক আছে এবাৰ চাই ল'ব পাৰিবা নেক্সট Roman number 7 একে প্ৰায় পদ্ধতিবোৰ একে লেট কি হৈছে x কি লম 32.1235 35 ৰ ওপৰত কি আছে বাৰ আছে গতিকে দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমি লিখিম x কি হ'ব 32.1235 35 35 এনেকৈ যাব ঠিক আছে এটো ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে নেক্সট কি হ'ব দুই ফালে আমি কি কৰিম দুই ফালে কি পূৰণ কৰিম 100 পূৰণ কৰিম কাৰণ 12 টো তলত কেটা আছে দুটা সংখ্যা আছে গতিকে আমি কি 100 পূৰণ কৰিম 100 পূৰণ কৰি পাওঁ ঠিক আছে তো কি হ'ব 100 ইনটু কি হ'ব x এফালে কি হ'ব 100 ইনটু 32.1235 35 35 ডট 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 এটা 100 ৰ পূৰণ x হলে 100x কি হ'ব আমাৰ দশমিকটো কিমান ঘৰ পিছলৈ যাব দুই ঘৰ পিছলৈ যাব তো 32 12 পইণ্ট হৈ যাব 35 35 35 ডট 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 এটা চাবা আমি কি কৰিম ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 টো কি আছে ইকুৱেশ্যন 2 বাওঁফালে আছে 100 মাইনাস ইকুৱেশ্যন 1 বাওঁফালে আছে x কি হ'ব এফালে 3212.35 35 35 ডট 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 মাইনাস এফালে কিমান আছে 32.1235 35 35 ঠিক আছে এটা দুটা বিয়োগ কৰি চাওঁচোন এফালে কি আছে 3212.35 35 35 ডট 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 এফালে কিমান আছে 32.1235 35 ডট 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 চাবা দেই অকমান অংকটো ডাঙৰ হ'ব 0 পৰা 5 পৰা 5 গলে 0 3 পৰা 3 0 3 এফালে 0 হ'ল 5 পৰা 2 গলে থাকিল 3 3 পৰা 2 গল 1 গল থাকিল 2 দশমিক 2 পৰা 2 গল থাকিল 0 এফালে 11 11 পৰা 3 গল থাকিল আমাৰ 8 ঠিক আছে এফালে 1 থাকিলে 1 এফালে 3 তো আমাৰ উত্তৰ কিমান হ'বগৈ এটো হ'বগৈ 3108.23 এফালে হলগে 99x এটাকে x কি হ'ব 3180.23 by 99 এসাবা x আমি কি লৈছিলো x তো আছিল আমাৰ কি 32.1235 ডেশ আছিল টু এটা চাবা ইয়াত দশমিক কেটা আছে দুটা আগত আছে গতিকে আমি তলত কি হ'ব যাব 100 পূৰণ হৈ যাব 3180 আমি দশমিকটো উঠাই দিম দেখি 99 ইনটু কি হৈ যাব 100 এটাকে 32.1235 ডেশ কি হ'ব 318023 by 9900 এটো হৈছে আমাৰ আনসাৰ তো এয়া আছিল ৰোমান নম্বৰ 7 ৰ আনসাৰ তোমালোকে এটো চাই ল'ব পাৰিবা নহলে ভিডিওটো ৰখাই লৈ তোমালোকে লিখি ল'ব পাৰিবা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 ৰোমান নম্বৰ 8 ৰ যাম এটো লাষ্ট প্ৰশ্ন কোৱেশ্চন নম্বৰ 3 এক আমি কৰিম এটো ইজি আছে তো আমি অথনিবাৰ টান কৰিলো যে এটো ইজি পাম লেট আমি কি লিখিম 0 x কি লম প্ৰথমটো x 0.37 এটা 7 ৰ ওপৰত বাৰ আছে গতিকে কি হ'ব x কি হ'ব 0.3777 ডট 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 ঠিক আছে নে এটা চাবা এটো আমি লম ইকুৱেশ্যন নম্বৰ 1 এফালে আমি দুই ফালে কি কৰিম কি পূৰণ 10 পূৰণ কৰিব লাগিব কাৰণ 12 ৰ তলত কেটা সংখ্যা আছে এটা সংখ্যা আছে গতিকে আমি কি কৰিম দুই ফালে এইবোৰ লিখি যাবা এটা তোমালোকে ফুল মাৰ্কস পাবা দুই ফালে 10 পূৰণ কৰি পাওঁ তো কি 10 পূৰণ x হ'ব এফালে কি হ'ব 10 পূৰণ 3.3777 ডট 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 10 পূৰণ x কৰিলে কি হ'ব 10x 10 পূৰণ এফালে কৰিলে কি হ'ব 3 পইণ্ট মানে দশমিকটো এক ঘৰ পিছলৈ যাবগে
গতিকে 3.777 ডট 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 এইটো হ'ল ইকুৱেশ্যন নম্বৰ 2 এটা কি ইকুৱেশ্যন 2 মাইনাছ কি হ'ব ইকুৱেশ্যন নিয়মটো এইটো হয় 1 হয় না ইকুৱেশ্যন 2 এটা কি হ'ব যেতিয়া ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন হয় এইটো কথাটো আকৌ এবাৰ কৈছোঁ যেতিয়া ইকুৱেশ্যনৰ মাজত যেতিয়া যোগ বিয়োগ হয় তেতিয়া কি হয় ইকুৱেশ্যনৰ থকাৰ বাওঁফালটোৱে বাওঁফালক বিয়োগ কৰিব আৰু সোঁফালটোৱে সোঁফালক বিয়োগ কৰিব এতিয়া চোৱা ইকুৱেশ্যনটোৰ বাওঁফালে কি আছে 10x আছে তো মাইনাছ কি হ'ব ইকুৱেশ্যন 1ৰ বাওঁফালে কি আছে x আছে এফালে ইকুৱেশ্যন 2ৰ সোঁফালে আছে কি 3.77 ডট 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 আছে মাইনাছ ইকুৱেশ্যন 1ৰ বাওঁফালে সোঁফালে আছে 0.3777 ডট 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 এটাকে 10x over x গ'লে কিমান থাকে জানানে মানে কি x মানে কি এইটো 1x দেই তো 10x over x 1x গুচি গ'লে কি হ'ব 9x এইটো x টো এই বুলি 1 টো নিলিখে x মানে ইয়াৰ অৰ্থটো হৈছে 1x এফালে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে কিমান হ'ব বিয়োগটো কৈছা নেকি 3.777 ডট 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 এফালে কি 0.377 ডট 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 এটা কি 7 পৰা 7 গ'লে 0 থাকিব 7 পৰা 7 গ'লে 0 7 পৰা 3 গ'লে 4.3 পৰা 0 তাৰমানে ইয়াৰ আনসাৰটো কি হ'ব 3.4 দশমিকৰ পিছত শূন্যৰ মানে ভ্যালু নাই এটাকে আমি কি লিখিম 3.4 এতিয়া x is equal to কি হ'ব 3.4 by 9 কাৰণ x আৰু 9 কি দুইটা মাজত পূৰণ হৈ আছিল 9 টো এফালে লৈ আনা কাৰণে কি হ'ল হৰণ হৈ গ'ল এটাকে আমি তলত লিখিছো দেই x ৰ মানটো কি আছিল x ৰ মান আমি কি লৈছিলো x মানে কি আছিল যে 3.7 লব সাউন্ডেড x ৰ মানটো কি আছিল পাহৰি গৈছো ন x ৰ মান আছিল 3. আছিল 0. x ৰ মানটো আছিল ইয়াতে লিখিছো 0.37 ডেশ ইজিক্যালি কি হ'ব এতিয়া চোৱা 3.4 গতিকে দশমিক আছে দশমিক আমি উঠাইলে কি দশমিকটো কেটা সংখ্যাৰ হ'ব আছিল এটা সংখ্যাৰ হ'ব আছিল গতিকে তলত কি হ'ব ৰবা 34 বাই তলত কি হ'ব 10 into 10 হৈ যাব দশমিক উঠাই দিয়া কাৰণে এফালে তলত 9 আছে 9 এটাকে 3.73 ডেশ ইজিক্যালি কি হ'ব আনসাৰ 34 বাই 90 এটো আছে আমাৰ আনসাৰ ঠিক আছে এটো চাই লোৱা এবাৰ ঠিক আছে নেক্সট আমি যাম question number 3 question number 3 ইয়াতে শেষ হৈ গৈছে আমি যাম question number 4 question number 4 টো একে দিছে এনেকুৱা সংখ্যা দিছে চাবা আমাক কি দিছে এটো 0.99 ক p by q আৰহিত প্ৰকাশ কৰা তোমাৰ উত্তৰ দেখি আচৰিত হৈছে ক'ব লাগে দেই এটা চাবা আমাক কি কৈছে একে নিয়ম আমাক কি দিছে সংখ্যাটো সলিউশন লিখি লবা ৰবা সমাধান সলিউশন কি দিছে আমাক 0.9999 হয় না ইয়াৰ তাৰ মানে কি ইয়াক আমি কি লিখিব পাৰো 0.9 ডেশ হয় না এটা চোৱা 99 টো ডিফাৰেন্স মানে কি 9 ৰ ওপৰত আমি ডেশ লিখি দিম বা বাৰ দি দিম হয় না এটা আমি কি লম আকৌ নিয়মটো লম লেট কি আছে x ইকুৱেল কি কম 0.9 বাৰ এটাকে 0 ইকুৱেল কি হ'ব x ইকুৱেল কি হ'ব 0.999 ডট 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 ইয়াক লম ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এটা চাবা আমি কি কৰিম যেটো ডেশটো যেটো বাৰটো এটা সংখ্যাৰ ওপৰত আছে গতিকে আমি কি হেৰ পূৰণ কৰিব লাগিব দুইফালে আমি কি পূৰণ কৰিম দুইফালে আমি 10 পূৰণ কৰিব লাগিব 10 পূৰণ কৰি পাও দুইফালে 10 পূৰণ কৰাচোন দুইফালে 10 পূৰণ কৰিলে কি হ'ব 10 into x এফালে 10 into 0.999 ডট 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 10 into x হলে কি হ'ব 10x এফালে এটো কৰিলে কি হ'ব 9.999 ডট 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 এটো হ'ব ইকুৱেশ্যন নম্বৰ 2 এটা কি নেক্সট ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 এটা সো ইকুৱেশ্যন 2 টো কি 10x minus x is equal to এফালে কি হ'ব 9.999 ডট 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 মাইনাস 0.999 ডট 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 10x minus x is equal to কি হ'ব 9x এটা কি সবা ইয়াৰ পৰা এটো বিয়োগ কৰিলে কি হ'ব 9 থাকি যাব হয় না নহয় সবা 9.999 ডট 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 মাইনাস 0.999 ডট 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 এফালে 9 পৰা 9 বিয়োগ কৰিলে 0 0 0 এফালে থাকিলে 9 তো 9.00 মানে 9 এটা সবা 9x is equal to 9 পালো 9 আৰু x পূৰণ হৈ আছে গতে 9 টো এফালে লৈ গলে কি হ'ব x is equal to কি হ'ব 9 by 9 তো x is equal to কি হ'ব 9 1 হ'ব নে নহব 9 গুণ 9 গুণ 9 বাৰ যাব কথা কতি হ'ল এটিকে x ৰ মান কি পালো 1 পালো এটা চাবা আকৌ x মানে কি আছিল 0. কি আছিল 99 ডট 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 আছিল is equal to কি পালো 1 পালো এটা চোৱা এটা তুমি আনসাৰটো দেখি আচৰিত পইছা নে আমি উত্তৰ কি পালো 1 পাই গল নাই এটা আমিতো ভাবা নাছিলো এনেকে 1 পাম বুলি সো এটা কি পালো 0.99 টো এপ্ৰক্সিমেটলি কি হয় মানে প্ৰায় কি হয় একৰ লগত সমান হয় গতিকে কি হয় আমি এটো সমান হৈ গৈছে এনেকে আহিছে ঠিক আছে এটাকে আমি লিখি দিম আৰু হয় আমি উত্তৰ দেখি আচৰিত হৈছো এনে লিখি দিবা তল লিখিবা ৰবা দেই তল এনেকে লিখি দিবা হয় আমি উত্তৰ দেখি
আচৰিত হৈছোঁ ঠিক আছে তেনেকৈ কৰিলে হ'ল আচ্ছা নেক্সট ৰ'বা এইটো চাই ল'ব পাৰিবা অকণমান মই সৰু কৰি দিলোঁ এবাৰ চাই ল'বা ঠিক আছে এতিয়া আমি নেক্সট প্ৰশ্নলৈ গৈছোঁ নেক্সট প্ৰশ্নটো কি কৈছে আমাক কুৱেশ্যন নম্বৰ 5 1/17 দশমিক বিস্তৃতিত পুনৰাৱৰ্তিত গোটটোত আটাইতকৈ বেছি কিমানটা অংক থাকিব হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰা কৈছে ঠিক আছে আমাক প্ৰশ্নটোৱে কৈছে যে 1/7ক মানে কি কৈছে 1/17ক কি কৰিব লাগে দশমিক বিস্তৃতি তাৰমানে 17 1ক আমি কি কৰিব হৰণ কৰি আমি কি দশমিকৰ উত্তৰটো উলিয়াম দশমিক বিস্তৃতিত যেতিয়ালৈকে পুনৰাবৃত্তি নহয় তেতিয়ালৈকে আমি উলিয়াব কৈছে আৰু কিমানটা সংখ্যাৰ পিছত দশমিকটো আকৌ পুনৰাবৃত্তি হ'ব এইটো আমাক বিচাৰি মানে হিচাপ কৰি উলিয়াব কৈছে ঠিক আছে হিচাপে অংকটো কৰি যাম মন দিবা তো সলিউশ্যন কি দিছে আমাক সংখ্যাটো দিছে কি 1/17 এটা কি হ'ব 1/17 মানে 1ক 17 কি কৰিব লাগে হৰণ কৰিব লাগে দেই ভালকৈ মন দিবা প্ৰথমে আমি কি দিম দশমিক দিলে কি হ'ব দশমিক দিলে আপোনাৰ 0 হ'ল 10 হ'ল 10টো এতিয়াও 17তকৈ সৰু হৈ আছে গতিকে আমি কি দিম এটা 0 দি দিম 0 দিলে কিবা 100 হৈ যাব তো 100 এটা 17ৰ কেইবাৰ প্ৰথমে যাম আমি দিম আমি 5 বাৰ ঠিক আছে 5 বাৰ দিয়াৰ লগে কি হ'ব 17 পূৰণ 5 ইকুৱেল টু কিমান হ'ব ৰ'বা 17 পূৰণ 5 ইজ ইকুৱেল টু কি হ'ব 100ৰ পৰা 85 থাকি গ'লে কিমান হ'ব এইটো 15 দশমিক আছে কাৰণে এটা 0 হ'ব ঠিক আছে নেক্সট আমি কিহেৰে কৰিম এইটো ইয়াক কৰি আমি 8ৰে কৰিম কিহেৰে কৰিম 8ৰে কৰিলে হ'ব 100 কিমান 8 পূৰণ 17 কৰিলে কিমান হ'ব এইটো 100 ৰ'বা লিখাটো এইটো ঠিক আছে 136 লেভেল থাকিব কিমান 14 থাকিব হয় নে 14 থাকিব 14ৰ পৰা আকৌ দশমিক আছে কাৰণে 0 আহিব নেক্সট আকৌ কিহেৰে কৰিম আকৌ 8ৰে কৰিব লাগিব 8ৰে কৰিলে কি হ'ব 136 ঠিক আছে এবাৰ থাকিব কি 140ৰ পৰা 136 কৰিলে থাকিব 4 হয় নে 0 হ'ব এবাৰ যাব আপোনাৰ 2 বাৰ যাব হয় নে 2 বাৰ দিলে কি হ'ব 34 থাকিব কিমান 66 থাকিব দশমিক থকাৰ কাৰণে এটা 0 আহিব 60 হ'ব এবাৰ আমি দিম 3 বাৰ দিম কিমান দিম 3 বাৰ দিম 3 বাৰ দিলে কিমান হ'ব 51 হ'ব 3 পূৰণ 17 হ'লে কিমান 51 থাকিলে কি 9 দশমিক থকাৰ কাৰণে 0 এটা 90 হ'ব এবাৰ 90ক এবাৰ কিহেৰে কৰিম 90ক এবাৰ কৰিব লাগিব 5ৰে কৰিম কিহেৰে কৰিম 5ৰে কি হ'ব 5 পূৰণ 17 কিমান কৰিলে কিবা 85 হয় নে 85 থাকিলে এবাৰ থাকিব কিমান 5 থাকিলে ঠিক আছে অংকটো অকণমান দীঘল আছে দেই ভালকৈ মন দি যাবা 5 আছে 5টো আছে কি হ'ব দশমিক আছে কেনে কি হ'ব আমি 0 আহিব 5ক এবাৰ কি এবাৰ 50 হ'ব 50ক 17ৰে এবাৰ কেইবাৰ 17ৰে কৰিব লাগিব দুবাৰ হয় নে দুবাৰ কৰিলে কিমান হ'ব আকৌ 34 হ'লে কি 16 থাকিব হয় নে দশমিক আছে কিন্তু 0 এটা হ'ব 0 এটা হোৱাৰ লগে লগে কি হ'ব 160 হ'ল এবাৰ 17ৰে কেইবাৰ কৰিব লাগিব 9 বাৰ কি 9 বাৰ কৰিম যদি 9 বাৰ যদি কৰোঁ সেইটো হ'বগৈ 153 থাকিব কিমান 7 কিমান থাকিব 7 হ'লে 0 দশমিক থকাৰ কাৰণে 0 হ'ল হয় নে নহয় এতিয়া 0 হ'ল ঠিক আছে ৰ'বা এবাৰ কৰিম কিহেৰে কৰিম 17ক আমি কিহেৰে কৰিম 4 বাৰ কৰিম 4 বাৰ কৰিলে কিমান হ'ব আমাৰ 68 70 পৰা 68 গ'লে কিমান থাকিব 2 থাকিব দশমিক থকাৰ কাৰণে 0 হ'ব 0 এবাৰ 20 হ'ল 20ক এবাৰ 17ৰে কেইবাৰ এবাৰ কৰিলে কি হ'ব এইটো 17 বাৰ হ'ব হয় নে নহয় 17 বাৰ হ'লে 30 হ'ব 30 হ'ব এফালে দশমিক এটা আছে কাৰণে এইটো কি হ'ব 0 এটা বহিব হয় নে নহয় এবাৰ আকৌ কিহেৰে কৰিম আকৌ এবাৰ কৰিব লাগিব কাৰণ দুবাৰ কৰিলেতো 34 হৈ যাব বেছি হৈ যাব তো এবাৰ কৰিলে কিমান হ'ব 17 তো এবাৰ থাকিলে কিমান এবাৰ থাকিলে 13 দশমিক থকাৰ কাৰণে আকৌ 0 এটা হ'বই 130ক এবাৰ কিহেৰে কৰিম 130ক এবাৰ কৰিম 7ৰে কৰিম কিহেৰে কৰিম 7ৰে কৰিম 7ৰে যদি কৰোঁ কিমান হ'ব 7 পূৰণ মানে 17 পূৰণ 7 কৰিলে কিমান হয় 119 হয় ঠিক আছে আমি লিখিম 119 এবাৰ থাকিলে কিমান এফালে থাকিলে এবাৰ 11 বাৰ থাকিলে কিমান থাকিলে 11 থাকিলে দশমিক অহাৰ কাৰণে এফালে 0 হ'ব হয় নে নহয় এবাৰ কৰিব লাগিব কিহেৰে 6ৰে কিহেৰে কৰিম 6ৰে কৰিম 6ৰে কৰিলে কি হ'ব এইটো হ'ব 102 এটা 10ৰ পৰা 102 গ'লে থাকিলে কিমান 80 থাকিব 80 থাকিলে এবাৰ 8 থাকিলে দশমিক থকাৰ কাৰণে 0 হ'ব এবাৰ 80ক 17ৰে কেইবাৰ 80ক 17ৰে কৰিম 4 বাৰ কেইবাৰ কৰিম
4 বাৰ 4 লিখিব লাগিব হয় না 4 বাৰে কৰাৰ লগে লগে কিমান হ'ব আমাৰ 80 যদি 7 4 ৰে কৰোঁ কিমান হয় আমাৰ 68 হয় কিমান হয় ইয়াতে লিখিম আমি 68 এটা থাকিলে কিমান 12 থাকিলে হয় নে 12 থকা লগে এটো কি হ'ব 120 হ'ব হয় না নহয় ঠিক আছে 120 আমি এটা কিৰে কৰিম 120 আমি কৰিম হাতেৰে কিৰে কৰিম হাতেৰে কৰিম ৰবা দেই 7 ৰে যদি কৰোঁ চাবা এইটো যদি 7 ৰে যদি কৰোঁ 7 বাৰ কইলো 7 7 from 17 ইকুৱেল কি হ'ব 119 এটা পালে এটা কিমান পালো 1 পালো এটা ছাত্ৰ ছাত্ৰীসকল চাবা আমি এটা সাউন্ডে লাষ্টত কি পালোগে 1 সব প্ৰথম আমি অংকটো আৰম্ভ কৰিছিল কিহৰ পৰা এইকো মানে এটো হেৰু কৰি দিছো আৰু আমি অংকটো আৰম্ভ হৈ কৰিছিল 1 ৰ পৰা গতিকে এটা যদি আকৌ যদি দশমিক দিলে এটো 0 হ'ব 10 হ'ব আকৌ কি হ'ব আকৌ ইয়াত 0 এটা দিব লাগিব তো 100 হ'ব তাৰ মানে কি এইটো এই ৰিপিট হৈছে না ইয়াত এইটো চোৱা ৰিপিট হ'বগে না এতেকে আমাৰ সংখ্যাটো 7 ৰ পিছত কি হ'ব আকৌ এইটো কি হ'ব পুনৰাবৃত্তি হ'ব ইয়াৰ পিছত আৰু কি হ'ব নেক্সট কি আহিব আকৌ 058 এনেকে বাৰে বাৰে কি হ'ব পুনৰাবৃত্তি হ'ব এতেকে আমি কি পাম কি পালো এটা চাব লিখিব লাগিব দেই তলত লিখিম জায়গাটো অকমান এটো কি আছিল সংখ্যাটো ইয়া অকমান কপি কৰি লৈছো ঠিক আছে এতেকে আমি পালো কি আলটিমেটলি ৰবা ঠিক আছে তাৰ মানে আমি কি পালো 1/17 ইকুৱেল কি পালো তলখিনি মুছি দিও ন 7647 ডাউন কৰি দিছো ঠিক আছে আমি কি পালো 1/17 ইকুৱেল কি পালো 0.05882335394117647 ইয়াৰ পিছত আকৌ কি হ'ব আকৌ 0 আহিব 5 আহিব 8 আহিব 8 আহিব 2 3 এনেকৈ আহিব না গতিকে এক বাৰে বাৰে লিখাটো আমি কি কৰিম এতে কি কৰি দিম আমি ওপৰতে এনেকৈ ডেছটো দি দিম এটা চোৱা কিমানটা সংখ্যা পাইছো এটো পুনৰাবৃত্তি হৈছে চোৱাচোন হিচাপ গন্তি কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 মানে 16টা সংখ্যা পিছত মানে দশমিকৰ পিছত আমি 16টা সংখ্যা পূৰণ মানে হৰণ কৰাৰ পিছত কি হৈছে দশমিক বিস্তৃতিটো পুনৰাবৃত্তি হৈছে ঠিক আছে এটা আমাৰ উত্তৰটো এনেকৈ লিখিলে হ'ব লগতে লিখিব পাৰা তোমালোকে প্ৰশ্নটো তো প্ৰশ্নটোতে কৈছে যে আটাইতকৈ চাওঁ ৰবা প্ৰশ্নটো কৈছে যে দশমিক বিস্তৃতিৰ পুনৰাবৃত্তি গুণটো আটাইতকৈ কিমান বেছি কিমানটা অংক থাকিব তো কিমানটা অংক থাকিব 16টা থাকিব তো লিখিব পাৰা যে দশমিক বিস্তৃতি তোমালোকে লিখিব পাৰিবা যে দশমিক বিস্তৃতিত কি আছে প্ৰশ্নমতে লিখিম পুনৰাবৃত্তি গুণটোত কেনেকৈ আছে আটাইতকৈ বেছি কিমান থাকিব 16টা অংক থাকিব ঠিক আছে নে ঠিক আছে অংকটো অকমান দীঘল আছে মানে হৰণ কৰিব লাগে আৰু দীঘল যদিও অকল হৰণ কৰিব লাগে তোমালোকে যদি হৰণ যদি কৰিব জানা যিবোৰ আমি আগৰ সৰু 5 6 তে শিকি আছো এইবোৰ যদি ভালকৈ জানা তেন্তে অংকটো ভুল নহয় ঠিক আছে এটা এবাৰ চাই লও তোমালোকে যদি এটো নহয় অকমান জুম কৰি দিলে এনেকুৱা হ'ব ঠিক আছে মই জুম কৰি লাহে লাহে তললৈ আনিছো তোমালোকে চাই লব পাৰিবা ঠিক আছে এনেকুৱা হ'ব ঠিক এটো 1 to 0 লিখিব নালাগে বাৰু 1 পিছত এই দিলে হ'ল এটা কি আমি লিখিম 1/17 ইকুৱেল কি লিখিম 0.058882354117647 ওপৰ লিখিম ওপৰ দিম ডেছ নাইবা বাৰ ঠিক আছে এটো বহুতে ডেছ বুলি পঢ়ে বহুতে বাৰ বুলি পঢ়ে তোমালোকে যেনেকৈ ইচ্ছা তেনেকৈ পঢ়িবা ঠিক আছে লাষ্টত লিখিবা দশমিক বিস্তৃতি পুনৰাবৃত্তি গুণত আটাইতকৈ বেছি 16টা অংক থাকিব ঠিক আছে এতিয়া আহিছো আমি নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 ছাত্ৰ ছাত্ৰীসকল এটা কাম কৰোঁ আমাৰ ভিডিঅ'টো মানে যথেষ্ট এইখিনিতে দীঘল হৈ গৈছে মই এটা যদি ক্লাছ কোৱেশ্চন নম্বৰ 6 যদি কৰোঁ বা গোটেই প্ৰশ্ন উত্তৰখিনি কৰিলে আমাৰ ভিডিঅ'টো বহুতখিনি দীঘল হৈ যাব বহুত বেছি দীঘল হ'লে তোমালোকে চাই আমনি পাবা গতিকে এটা কাম কৰোঁ আমি এইটো প্ৰথম এটা পাৰ্ট 1 বুলি ধৰি ল'ম আমি নেক্সট ইয়াৰ এই এক্সাৰসাইজৰ আকৌ এটা ভিডিঅ' বনাম পাৰ্ট 2 বুলি এই পাৰ্ট 2 আমি কি কৰিম কোৱেশ্চন নম্বৰ 6 এই বাকি থকা যিবোৰ এক্সাৰসাইজত যিবোৰ অংক থাকি গ'ল যেনে কোৱেশ্চন নম্বৰ 6 7 8 9 এই গোটেইবোৰ আমি নেক্সট পাৰ্ট 2 ভিডিঅ'ত আমি কৰিম ঠিক আছে আজিলৈ আমি ইমানতে এইটো এৰি দিছোঁ আমাৰ থাকিলে কি কেইটা 6 থাকিলে এফালে 7 থাকিলে আৰু 8 9 টো থাকিলে ঠিক আছে আৰু নাই এইখিনি এই প্ৰশ্নখিনি আমি
এক্সাৰচাইজ 1.3 পাৰ্ট 2 এইটো আমি পাৰ্ট 1 বুলি ধৰি ল'ম পাৰ্ট 2 ভিডিঅ'টোত আমি বাকীখিনি প্ৰশ্ন উত্তৰ কৰিম ঠিক আছে আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ যিহেতু বহুত দীঘল হৈ গ'ল ঠিক আছে ধন্যবাদ